উমৰাংচুৰ কয়লা খনিত মৃত্যু হোৱা 9জনকৈ শ্ৰমিকৰ মূল্য কিমান নীৰৱে অন্ত পৰিল নেকি সকলো কলা অধ্যায় 12জন অভিযুক্ত এমাহতে মুকলি আকাশৰ তললৈ আহিল 9জন শ্ৰমিকৰ মৃত্যুৰ পিছত বহু লেহেমীয়াকৈ আগবাঢ়িছিল তদন্ত প্ৰক্ৰিয়া পৰমকৈ হলেও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হৈছিল 12 অভিযুক্তক উমৰাংচু আৰক্ষীৰ কৃপাত মাত্ৰ এমাহতে মুকলি আকাশৰ তললৈ আহিল 12 অভিযুক্ত এজনকৈ 12 অভিযুক্তই লাভ কৰিলে জামিন মুকলি আকাশৰ তলত আহিল পুনিচ নুনিসা দিলদাৰ হুছেইন ৰানুভদ্ৰ হানছ বিপুল পুৰিসা আব্দুল হান্নান লস্কৰ সুমনজিতা লাংথাসা সন্তোষ গুৰুঙৰো জামিন লাভ কৰিছে লগতে আফজল হুছেইন ইনাম মুদ্দিন মন বাহাদুৰ ৰায় বিক্ৰম গিৰিসা নাছিৰ উদ্দিনো লাভ কৰিছে জামিন উমৰাংচু কয়লা খনি শ্ৰমিকৰ মৃত্যু হলে গ্ৰেপ্তাৰ হয় পুনিচ নুনিসা কিন্তু নুনিসাৰ বিৰুদ্ধে আৰক্ষীয়ে দিব নোৱাৰে কোনো ধৰণৰ তথ্য প্ৰমাণ কণিকা হুজাইৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ সাহসেই নহল উমৰাংচু আৰক্ষীৰ কণিকাৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ ভিত্তিত গোচৰ তৰিবলৈ নিৰ্দেশ দিছিল আদালতে কিন্তু এতিয়াও ডিমা হাছাও আৰক্ষীয়ে গোচৰ ৰুজু কৰিব পৰা নাই অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অনিমা হাজৰিকাৰ তদন্ত সমিতিয়ে তদন্তত কি পালে ঘটনাস্থলীত পৰিদৰ্শন কৰিলে চৰকাৰ গঠন কৰি দিয়া তদন্ত কমিটিয়ে এতিয়া সকলো কথাৰ প্ৰশ্নৰ উত্তৰ বিচাৰিছে আসলতে ৰাইজে 9জনকৈ শ্ৰমিকৰ মৃত্যু হল কিন্তু 9জনকৈ শ্ৰমিকৰ মৃত্যু হোৱাৰ পিছতো এক লেহেমীয়া গতিত তদন্ত প্ৰক্ৰিয়া আগবাঢ়িছে আমি সবিশেষ পাতিবলৈ ফোনযোগে সংযোগ স্থাপন কৰিছো আমাৰ সতীৰ্থ সাংবাদিক বিক্ৰমৰ সৈতে বিক্ৰম আপোনাৰ ওচৰলৈ আহিছো 9জনকৈ শ্ৰমিকৰ প্ৰাণ গল কিন্তু এতিয়াও আসলতে আজি মূল অভিযুক্ত দেৱলাল গাৰ্লোছা তেওঁৰ পত্নী কণিকা হুজাইৰ বিৰুদ্ধে কিন্তু আজি পৰ্যন্ত গোচৰে ৰুজু কৰিব নোৱাৰিলে অসম আৰক্ষীয়ে কি জনাব বনশ্ৰী প্ৰথম কথাটো হল আমি প্ৰশ্ন কেতিয়াবাই তুলিছিলো ঘটনা যেতিয়া সংঘটিত হৈছিল তেতিয়া আমি এটা কথা কৈছিলো যে উমৰাংচুৰ কয়লা খনিত এই মৃত্যু গহ্বৰত সোমাই যোৱা এই 9জনকৈ শ্ৰমিকৰ আচলতে মৃত্যুৰ দাম কিমান সেই দাম আচলতে কিমান সেই কথা ৰাইজে এতিয়া দেখিলে আমি তেতিয়াই কৈছিলো যে এটা সময়ত প্ৰতিবাদো নোহোৱা হ'ব এটা সময়ত তদন্তৰ সমাপ্তি ঘটিব আৰু এটা সময়ত নীৰৱে সেই উমৰাংচুৰ কয়লা খনিৰ কলা যিসমূহ অধ্যায় সেই অধ্যায়সমূহৰ অন্ত পৰিব আৰু অৱশেষত যেন সেয়াই হৈছে প্ৰথম কথাটো হল 12জনকৈ অভিযুক্তক বহু পলমকৈ ঘটনা সংঘটিত হোৱাৰ পিছত বহু পলমকৈ উমৰাংচু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল হাফলঙৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল বা ডিমা হাছাও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কিন্তু সেই যে 12জন অভিযুক্তক যে গ্ৰেপ্তাৰ কৰিছিল সেই 12জন অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে কি তথ্য প্ৰমাণ লাভ কৰিলে আৰক্ষীয়ে কি চাৰ্জশ্বিট দিলে উমৰাংচু আৰক্ষীয়ে উমৰাংচু থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে সেই প্ৰশ্ন কিন্তু উত্থাপিত হৈছে এইকাৰণে উত্থাপিত হৈছে যে সেই 12জনকৈ অভিযুক্ত এটা মাহ নহল গ্ৰেপ্তাৰ হোৱাৰ এটা মাহ সম্পূৰ্ণ হোৱাৰ পিছতে কিন্তু মুকলি আকাশৰ তললৈ আহিল অৰ্থাৎ আদালতে সেই 12জনকৈ অভিযুক্তক জামিন দিলে প্ৰথম কথাটো হল আপুনি চাব উমৰাংচুৰ যেতিয়া কয়লা খনিত শ্ৰমিকৰ মৃত্যু হয় সেই কয়লা গহ্বৰত কয়লা খান্দিবলৈ গৈ শ্ৰমিক তাত আবদ্ধ হৈ পৰে গোচৰ ৰুজু হলে তেতিয়া এজন মানুহ প্ৰথমতে গ্ৰেপ্তাৰ হয় বাৰে বাৰে সেই মানুহজন হৈছে পুনিচ নুনিসা আমি বাৰে বাৰে সেই মানুহজনৰ কথা কৈছিলো ঠিক একেদৰে এইবাৰো সকলোবোৰ প্ৰভাৱশালী ব্যক্তিক আৰত ৰাখি সেই পুনিচ নুনিসাক উমৰাংচু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কিন্তু অৱশেষত কি হল সেইগৰাকী পুনিচ নুনিসাই একমাহ সম্পূৰ্ণ হোৱাৰ পিছত কিন্তু জামিন লাভ কৰিলে আৰু এতিয়াও মুকলি আকাশৰ তলত আছে হয়তো আৰু 2-3 দিন পিছত এইগৰাকী পুনিচ নুনিসাই পুনৰ কয়লাৰ খনন অবৈধ কয়লাৰ খনন উমৰাংচুত আৰম্ভ কৰিব ৰেড হল মাইনিং আৰম্ভ কৰিব অন্য 11জন অভিযুক্ত আছিল সেই কেইগৰাকী অভিযুক্ত হৈছে দিলদাৰ হুছেইন ৰানুভদ্ৰ হানছ বিপুল পুৰুষা আব্দুল হান্নান লস্কৰ সুমনজিত লাংথাসা সন্তোষ গুৰুং আফজল হুছেইন ইনাম উদ্দিন মন বাহাদুৰ ৰায় বিক্ৰম গিৰিসা আৰু নাছিৰ উদ্দিন এই যে 12জন অভিযুক্ত এই 12জন অভিযুক্তই কিন্তু এটা মাহ সম্পূৰ্ণ হৈ যোৱাৰ পিছতেই জামিন লাভ কৰিলে গতিকে আপুনি এই 12জন অভিযুক্তই এটা মাহ সম্পূৰ্ণ হোৱাৰ পিছত জামিন লাভ কৰাৰ কথাটোৰ পৰা আপুনি বুজক যে উমৰাংচুৰ সেই 3 কিলোৰ কয়লা খনিত মৃত্যু হোৱা 9জন শ্ৰমিকৰ আচলতে মূল্য কিমান আছিল বা দাম কিমান আছিল চৰকাৰে দিয়া সেই 10 লাখ টকা চৰকাৰে দিয়া সেই 4 লাখ টকাটোৱেই এই 9জন শ্ৰমিকৰ বাবে 9জন দুৰ্ভগীয়া শ্ৰমিকৰ পৰিয়াল কেইটাৰ বাবে দাম আছিল নেকি প্ৰশ্ন তাকেই উত্থাপিত হৈছে এতিয়া কথাটো হল যে চৰকাৰে বাধ্য হৈ এখন এছআইটি গঠন কৰি দিছিল তদন্ত সমিতি গঠন কৰি দিছিল তদন্ত সমিতিখন গঠন কৰি দিছিল সন্মানীয় অৱসৰপ্ৰাপ্ত ন্যায়াধীশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অনিমা হাজৰিকাৰ নেতৃত্বত অনিমা হাজৰিকাৰ নেতৃত্বত এই তদন্ত সমিতিয়ে ইতিমধ্যে তদন্ত কৰিলে আৰু তেওঁলোকক সময় বান্ধি দিয়া হৈছিল যে তেওঁলোকে 3 মাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন চৰকাৰৰ ওচৰত দাখিল কৰিব আৰু চৰকাৰে সেয়া উচ্চ ন্যায়ালয়ত দাখিল কৰিব এতিয়া আৰু হয়তো প্ৰায় 10 দিন সময় আছে সেই প্ৰতিবেদন দাখিল কৰিবলৈ আমাৰ ওচৰত এই মুহূৰ্তলৈ তথ্য অহা নাই যে সেই প্ৰতিবেদন দাখিল কৰা হৈছে নে নাই কিন্তু প্ৰশ্নটো হল যে
অনিমা হাজৰিকাৰ নেতৃত্বত সন্মানীয় অৱসৰপ্ৰাপ্ত ন্যায়াধীশ গৰাকীৰ নেতৃত্বত যিখন তদন্ত সমিতি, সেই তদন্ত সমিতিয়ে ঘটনাস্থলীলৈ গৈ কি দেখা পালে বা ঘটনাস্থলীলৈ তেওঁলোকে গৈ পৰ্যবেক্ষণ কৰিলে নে নাই, তেওঁলোকৰ তদন্ত সমিতিত কি ওলাব, তেওঁলোকৰ তদন্ত সমিতিত সঁচাকৈ ৰৌ বৰালীৰ নাম পোহৰলৈ আহিব নেকি, নে যি ধৰণে আৰক্ষীৰ তদন্তত সকলোখিনি ভেকু ভাওনা হ'ল, সকলোবোৰ ৰৌ বৰালীক আচলতে আঁতৰাই দিয়া হ'ল, কেৱল মাত্ৰ পুনেশ নুনিছা, দিলদাৰ হুছেইন এই ধৰণৰ মানুহবোৰক আচলতে মাজত ৰখা হ'ল বা সন্মুখত ৰখা হ'ল, এনেকুৱাই হ'ব নেকি, ইয়াক লৈ কিন্তু প্ৰশ্ন উত্থাপিত হৈছে। দ্বিতীয় কথাটো হ'ল আৰক্ষীৰ তদন্ত। চাওক, উমৰাংচু আৰক্ষীক বাৰে বাৰে বাধ্য কৰিব লগা হৈছিল, সংবাদ মাধ্যমে ঘটনা সংঘটিত হোৱাৰ পিছত বাৰে বাৰে বাধ্য কৰিব লগা হৈছিল যে উমৰাংচু আৰক্ষীয়ে গোচৰ ৰুজু কৰিব লাগে। তাৰ পাছতে উমৰাংচু আৰক্ষীয়ে 12জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। প্ৰশ্ন উত্থাপিত কৰা হৈছিল, বাৰে বাৰে প্ৰেচাৰ কৰা হৈছিল যে কণিকা হোজাই, দেৱলাল গাৰুৰ বিৰুদ্ধে যিকেইখন এফআইআৰ দাখিল কৰা হৈছে সেইকেইখন এফআইআৰৰ ভিত্তিত গোচৰ ৰুজু হ'ব লাগে। কিন্তু কি হ'ল, আজিলৈকে উমৰাংচু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অঞ্জন বড়ো ডাঙৰীয়াৰ সাহস নহ'ল যে কণিকা হোজাইৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ বা এফআইআৰ কেইখন ৰেজিষ্টাৰ কৰিবলৈ। তাৰ পাছত আদালতে অৰ্ডাৰ দিলে, আদালতে নিৰ্দেশ দিলে উমৰাংচু আৰক্ষীক যে কণিকা হোজাইৰ বিৰুদ্ধে যি এফআইআৰ দাখিল হৈ আছে সেই এফআইআৰ আচলতে ৰেজিষ্টাৰ কৰিব লাগে, অৰ্থাৎ গোচৰ ৰুজু কৰিব লাগে। কিন্তু আমি কথা পাতিছিলোঁ আৰক্ষীৰ সৈতে, এতিয়ালৈ এই মুহূৰ্তলৈ সাহস হোৱা নাই যে কণিকা হোজাইৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ বা তদন্ত কৰিবলৈ। গতিকে আপুনি এই গোটেই কথাখিনিৰ পৰা বুজক, মই যিখিনি তথ্য আপোনাক দিলো যে 12জনকৈ অভিযুক্ত মুকলি আকাশৰ তললৈ আহিল, তদন্তৰ নামত এখন ভেকু ভাওনা হ'ল। এতিয়া তদন্ত এখন সমিতিৰ ওপৰতে আস্থা আছে। সেয়া মই আকৌ কৈছো যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অনিমা হাজৰিকাৰ নেতৃত্বত যিখন তদন্ত সমিতি গঠন কৰি দিছিল, সেই তদন্ত সমিতিখনে তদন্তত কি পালে, তেওঁলোকে ঘটনাস্থলী পৰ্যবেক্ষণ কৰিবলৈ গৈছিল নে নাই, যদি তেওঁলোকে গৈছিল সেই তদন্ত সমিতিত তদন্তৰ প্ৰতিবেদনত তেওঁলোকে কি উল্লেখ কৰিছে, সেয়া চৰকাৰক তেওঁলোকে কেনেকৈ দাখিল কৰিব, তাক লৈ এতিয়া কিন্তু মানুহৰ ওপৰত সেই তাতেই আস্থা আছে। কাৰণ আৰক্ষীৰ ওপৰত ইতিমধ্যে আস্থা হেৰাই গ'ল, আৰক্ষীৰ তদন্তৰ নামত ভেকু ভাওনা হ'ল। গতিকে এই গোটেই যিখিনি তথ্য, এই তথ্যখিনিৰ পৰা আপুনি এটা কথা বুজি লওক যে কয়লা গহ্বৰত সোমোৱা, ক্ষতবিক্ষত অৱস্থাত উদ্ধাৰ হোৱা, চৌদিশে দুৰ্গন্ধময় হৈ পৰা সেই 9টা মৃতদেহৰ মূল্য আচলতে কিমান আছিল উমৰাংচুৰ কয়লা খনিত দেৱলাল গাৰুচাৰ বাবে, কণিকা হোজাইৰ বাবে, এই পুনেশ নুনিছাৰ বাবে। বনাশ্মী বিক্ৰম, আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ সবিশেষ জনোৱাৰ বাবে।